বান্ধৱীসকল, আজি আপোনালোকৰ সন্মুখলৈ এটা নতুন ভিডিঅ'ৰ সৈতে প্ৰস্তুত হৈছোহি। এই কাহিনীবিলাক বিশেষকৈ এটা সাধু লৈ আনিছোঁ আৰু সাধু কথাবিলাকে শিশুবিলাকৰ মনৰ কল্পনা শক্তি বিকাশ কৰে, ভাষাৰ বিকাশ কৰে। গতিকে ছাত্ৰ ছাত্ৰীসকল আৰু শিক্ষকসকললৈ মুখ্য কৰি মই মোৰ ভিডিঅ' আৰম্ভ কৰিছোঁ। আৰু এতিয়াও যদি মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো প্ৰেছ কৰি দিব আৰু ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। বাৰু তেনেহ'লে মূল বিষয়বস্তুলৈ আহোঁ। আৰু আজিৰ সাধুটোৰ নাম হৈছে এখন আচৰিত বিচনাৰ কাহিনী। এসময়ত এখন চহৰত তিনিজন ভাই ককায়ে বাস কৰিছিল। ডাঙৰ দুজনে যথেষ্ট কষ্ট কৰিছিল আৰু ভাল উপাৰ্জন কৰিছিল, কিন্তু তৃতীয়জন অৰ্থাৎ আটাইতকৈ সৰুজনৰ নাম আছিল মোহন আৰু সি বৰ এলেহুৱা ব্যক্তি আছিল। সি তাৰ সময়বোৰ খোৱা বোৱা আৰু বন্ধুৰ সৈতে গল্পগুজব কৰিয়েই বেছিভাগ সময় কটাইছিল। তাৰ ককায়েকহঁতে তাক বাৰম্বাৰ কঠোৰ পৰিশ্ৰম কৰিবলৈ অৰ্থাৎ কষ্ট কৰিবলৈ উপদেশ দিছিল আৰু তাৰ নিজৰ জীৱিকা নিজে উপাৰ্জন কৰিবলৈ পৰামৰ্শ দিছিল। কিন্তু সি অৰ্থাৎ মোহনে নিজকে সলনি কৰা নাছিল। সিহঁতে তাৰ এলেহুৱা স্বভাৱৰ বাবে অতিষ্ঠ হৈ পৰিছিল আৰু তাক শ্ৰমৰ মৰ্যাদা সম্পৰ্কে এটা শিক্ষা দিবলৈ থিৰাং কৰিলে। সিহঁতে ঘৈণীয়েকহঁতক মোহনক তেতিয়ালৈকে খাবলৈ খাদ্য নিদিবলৈ ক'লে যেতিয়ালৈকে সি নিজে উপাৰ্জন কৰিব নোৱাৰে। তেতিয়া মোহন বৰ হতাশাগ্ৰস্ত হৈ পৰিছিল আৰু সি ককায়েকহঁতৰ ঘৰ এৰি যাবলৈ সিদ্ধান্ত লৈছিল। পিছদিনা ৰাতিপুৱাই সি ককায়েকহঁতৰ ঘৰ এৰিছিল। কেইবা সপ্তাহো ধৰি ৰাতিপুৱাৰে পৰা গধূলিলৈকে মোহনে কাম বিচাৰি খোজকাঢ়ি ঘূৰি ফুৰিছিল। অৱশেষত সি খোজকাঢ়ি ভাগৰ লগাত এখন গাঁৱত ৰৈ দিছিল। সি এজন দোকানীক লগ পাইছিল আৰু সি গাঁওখনত কিবা কাম পাব নেকি সুধিছিল। তেতিয়া দোকানীজনে কৈছিল যে গাঁৱৰ কাঠমিস্ত্ৰীজনক এজন যোগালীৰ প্ৰয়োজন হৈছে। পিছদিনা ৰাতিপুৱাতে মোহন কাঠমিস্ত্ৰীজনৰ ওচৰলৈ গৈছিল আৰু তেওঁক যোগালী হিচাপে ল'বলৈ অনুৰোধ কৰিলে। তেতিয়া কাঠমিস্ত্ৰীজনে মোহনক সুধিছিল যে সি মিস্ত্ৰীৰ কাম জানেনে? মোহনে তেতিয়া উত্তৰ দিছিল যে সি নাজানে, কিন্তু অতি সোনকালে সি শিকি ল'ব পাৰিব। কাঠমিস্ত্ৰীজনে মোহনক তেতিয়া কৈছিল যে সি কঠোৰ পৰিশ্ৰম কৰিব লাগিব, কাৰণ তেওঁৰ ওচৰত কাম বহুত। মোহনে কাঠমিস্ত্ৰীজনক কঠোৰ পৰিশ্ৰম কৰিম বুলি কথা দিলে। তেতিয়া কাঠমিস্ত্ৰীজনে মোহনক মিস্ত্ৰীৰ কলা কৌশল অৰ্থাৎ মিস্ত্ৰী বিদ্যা শিকাবলৈ ধৰিলে। মোহনে প্ৰতিদিনে খুব কষ্ট কৰিছিল আৰু কাঠমিস্ত্ৰীয়ে শিকোৱা সকলো বিদ্যাই সি সহজে শিকি লৈছিল। কাঠমিস্ত্ৰীজন তাৰ ওপৰত বৰ সন্তুষ্ট হৈছিল। দিনে দিনে মোহনে তাৰ কামত অধিক মনোযোগ দিবলৈ ধৰিলে আৰু 1 মাহৰ ভিতৰতে সি এজন সুদক্ষ কাঠমিস্ত্ৰী হিচাপে পৰিগণিত হৈ পৰিছিল। তেওঁ তৈয়াৰ কৰা আচবাবসমূহ গাঁৱৰ ভিতৰে বাহিৰে সকলো ৰাইজৰ মাজতে অতি জনপ্ৰিয় হোৱাৰ উপৰিও অন্যান্য গাঁৱৰ পৰাও মানুহে কিনিবলৈ আহিছিল। এই ক্ষেত্ৰত কাঠমিস্ত্ৰীজন নথৈ সুখী হৈছিল আৰু নিজৰ জীয়েকক মোহনৰ সৈতে বিয়া দিছিল। যি কি নহওক, মোহন সোনকালে আগৰ অভ্যাসলৈ ঘূৰি গৈছিল, অৰ্থাৎ আগৰ অভ্যাসবোৰ সি ল'বলৈ ধৰিলে। সি বৰ এলেহুৱা হৈ পৰিছিল আৰু কৰ্মস্থানলৈ কেইবাদিনো যোৱা নাছিল। তাৰ শহুৰেক আৰু পত্নীয়ে তাৰ কৰ্তব্যত অৱহেলা নকৰিবলৈ উপদেশ দিছিল, কিন্তু মোহনে সিহঁতৰ কথাৰ প্ৰতি কোনো গুৰুত্বই দিয়া নাছিল। এতিয়া কাঠমিস্ত্ৰীজন কামৰ হেঁচাত মূৰ দাঙিব নোৱাৰা হৈ আহিল।
তেওঁৰ কামৰ গুণাগুণো আগতকৈ বেয়া হ'বলৈ ধৰিলে আৰু তেওঁ গ্ৰাহকৰ পৰা অভিযোগ পাবলৈ ধৰিলে। তেওঁ মোহনক তাৰ ভুল অনুভৱ কৰাব বিচাৰিছিল, কিন্তু সফল হোৱা নাছিল। সেয়েহে এদিন তেওঁ অতিষ্ঠ হৈ মোহনক ঘৰ এৰি যাবলৈ আৰু পত্নীৰ সৈতে একেলগে বেলেগকৈ থাকিবলৈ ক'লে। আকৌ এবাৰ মোহন গৃহহীন হৈ পৰিছিল। সি এখন দূৰৈৰ গাঁৱলৈ ঘৈণীয়েকৰ সৈতে গুচি গৈছিল আৰু এটা জুপুৰিত থাকিবলৈ লৈছিল। এদিন ঘৈণীয়েকে মোহনক কৈছিল যে তুমি কাম কৰা উচিত, নতুবা আমি খাবৰ বাবে একোৱেই নাপাম। মোহনে তেতিয়া কৈছিল যে সোনকালে সি তাৰ বাবে এটা কাম বিচাৰিব। তাৰ ঘৈণীয়েকে তাক হাবিলৈ গৈ গছ কাটি আচবাব তৈয়াৰ কৰিবলৈ কৈছিল আৰু মোহনেও ঘৈণীয়েকৰ কথা মানি হাবিলৈ গৈ গছ কাটিছিল আৰু তাৰে তেওঁ সুন্দৰ আচবাব তৈয়াৰ কৰিবলৈ ধৰিছিল। তেওঁ সজা আচবাববিলাক খুব সোনকালে বিক্ৰী হৈছিল। তেতিয়া তেওঁৰ পত্নী বৰ সুখী হৈছিল। মোহনেও একেৰাহে কঠোৰ পৰিশ্ৰম কৰিবলৈ ধৰিলে। এদিনাখন তেওঁ হাবিলৈ গৈ গছ কাটিবলৈ ধৰিছিল। যদিও হাবিত কোনো নাছিল, মোহনে কিছুমান আচৰিত মাত শুনিবলৈ পাইছিল। তেওঁ তাৰ প্ৰতি কোনো মনোযোগ নিদি এজোপা গছ কাটি আছিল। অৱশেষত সেই গছজোপাৰ কাঠৰ পৰা এখন তেওঁ সুন্দৰ বিচনা প্ৰস্তুত কৰিলে আৰু বজাৰলৈ বিক্ৰী কৰিবলৈ লৈ গৈছিল। তেতিয়া বজাৰলৈ সেই দেশৰ ৰজা আহিছিল আৰু সুন্দৰ বিচনাখন দেখি পচন্দ কৰি বিচনাখন ৰজাই কিনি ল'লে। ৰজাই বিচনাখনৰ এটা ভাল মূল্য মোহনক দিছিল। ৰাতি যেতিয়া ৰজাই বিচনাত শুবলৈ লৈছিল আৰু চিলমিলকৈ টোপনি আহিছিল, তেওঁ কিছুমান মাত শুনিবলৈ পালে। ৰজাই চাৰিওফালে চাই কোঠাত কাকো দেখা পোৱা নাছিল। ৰজাই এটা কণ্ঠস্বৰ এনেদৰে শুনিলে, মই ৰাজপ্ৰাসাদটো চাই আহোঁ, সেয়ে মই বাহিৰলৈ যাওঁ। তোমালোক তিনিও অনুগ্ৰহ কৰি মই ঘূৰি নহালৈকে বিচনাখন ধৰি থাকা। এই কথা শুনি ৰজা বৰ আচৰিত হৈছিল। তেওঁ বিচনাত বহি পৰিছিল আৰু তেওঁ কি দেখিছিল? বিচনাখনৰ এটা খুঁটাই দুৱাৰৰ বাহিৰলৈ ওলাই গৈছিল। ৰজাই বিচনাখনৰ তললৈ চাই দেখা পালে যে বিচনাখন তিনিটা খুঁটাৰ ওপৰত থিয় হৈ আছে। কিছু সময় পিছত বিচনাখনৰ প্ৰথম খুঁটাটো ঘূৰি আহিছিল আৰু ই নিজৰ স্থানত ৰৈছিল। তেতিয়া আন তিনিটা খুঁটাই তাক সুধিছিল যে প্ৰাসাদটো কেনেকুৱা? তেতিয়া প্ৰথম খুঁটাটোৱে কৈছিল, ৰাজপ্ৰাসাদটো বৰ ধুনীয়া, কিন্তু ইয়াত থকা মানুহবোৰ বৰ অসৎ আৰু অবিশ্বাসী। তুমি কিয় তেনেকৈ কৈছানো? অন্য খুঁটাকেইটাই সোধাত প্ৰথম খুঁটাটোৱে উত্তৰ দিছিল যে মই এইমাত্ৰ মুখ্যমন্ত্ৰীয়ে সোণৰ গহনা আৰু সোণৰ মুদ্ৰা কিছুমান তেওঁৰ ঘৰলৈ লৈ যোৱা দেখা পালোঁ। ৰজাই এই কথা শুনি মুখ্যমন্ত্ৰীক শাস্তি বিহিবলৈ থিৰাং কৰিলে। তাৰ পিছত ৰজা বিচনাত আকৌ শুবলৈ ল'লে। কিন্তু এইবাৰ তেওঁ দ্বিতীয় খুঁটাটোৱে মাত মতা শুনিলে, ময়ো এই ধুনীয়া প্ৰাসাদটো চাবলৈ বিচাৰিছোঁ। অনুগ্ৰহ কৰি মই ঘূৰি নহালৈকে তোমালোকে বিচনাখন ধৰি ৰাখিবা। এইদৰে কৈয়ে ই দুৱাৰেদি বাহিৰলৈ ওলাই গ'ল। ৰজাই আকৌ এবাৰ বহিছিল আৰু দ্বিতীয় খুঁটাটো ঘূৰি অহালৈকে অপেক্ষা কৰি আছিল। কিছু সময় পিছত দ্বিতীয় খুঁটাটো ঘূৰি আহিছিল আৰু অন্য খুঁটাকেইটাক ইয়াৰ অভিজ্ঞতা ক'বলৈ ধৰিলে। তুমি ঠিকেই কৈছিলা, এই প্ৰাসাদটো অবিশ্বাসী আৰু ঠগৰামী মানুহেৰে ভৰি আছে। মই এইমাত্ৰ দেখি আহিলোঁ যে ৰান্ধনীশালৰ দাসী এজনীয়ে এটা সোণৰ বাতি আৰু সোণৰ কাঁহী কেইখনমান নিজৰ ঘৰলৈ লৈ গৈছে। এই কথা শুনি ৰজাই তাইক শাস্তি বিহিবলৈ সিদ্ধান্ত লৈছিল।
ৰজাই প্ৰায় টোপনি যাবলৈ লওঁতেই তৃতীয় খুৰাটোৱে মাত মতা শুনিবলৈ পালে। এইবাৰ মোৰ পাল, মোক যাবলৈ দিয়া আৰু মই ৰাজপ্ৰাসাদটো চাওঁ। অনুগ্ৰহ কৰি মই ঘূৰি অহালৈকে তোমালোকে অপেক্ষা কৰিবা। তৃতীয় খুটাটোৱেও কোঠাৰ বাহিৰলৈ ওলাই গৈছিল। আকৌ ৰজাই খুটাটো ঘূৰি অহালৈকে বাট চাবলৈ ধৰিলে। যেতিয়া ই ঘূৰি আহিলে ই ক'বলৈ ধৰিলে, মই আটাইতকৈ ঘৃণনীয় বস্তু দেখিলোঁ। ইয়াৰ ৰাণীগৰাকী এগৰাকী ঠগ। তাই ৰজাৰ প্ৰতি বিশ্বাসী নহয়। তাই তাইৰ প্ৰেমিকৰ সৈতে বাৰান্দাত ৰৈ আছিল। ইহঁত দুয়ো ৰজাক হত্যা কৰিবলৈ পৰিকল্পনা কৰিছিল। ৰাণীৰ প্ৰেমিকে তাইক কৈছিল যে পিছদিনা ৰান্ধনীশালৰ দাসীজনীক ৰজাৰ গাখীৰত বিষ মিহলাই দিবলৈ ক'ব আৰু সেয়া পান কৰি ৰজাৰ মৃত্যু হ'ব। তেতিয়া তেওঁ নিজকে ৰজা বুলি ঘোষণা কৰিব পাৰিব। সি ৰাণীক এখন চিঠি আৰু এপাহ ৰঙা গোলাপ দিছিল। তাৰপিছত সি দূৰলৈ গুচি গৈছিল। ৰাণীয়ে তেতিয়া নিজৰ শয়ন কক্ষলৈ উভতি আহিছিল। এই কথা শুনি ৰজা বৰ আচৰিত হৈছিল। তেওঁ তৎক্ষণাত ৰাণীৰ কক্ষলৈ সোমাই গৈছিল। তেতিয়া তাই প্ৰেমিকে দিয়া চিঠিখন পঢ়ি আছিল আৰু হাতত ৰঙা ফুলপাহ লৈ আছিল। ৰজাই তাইক সুধিছিল যে তাই কি পঢ়ি আছিল আৰু তাইক ৰঙা গোলাপ ফুলপাহ কোনে দিলে। ৰাণীয়ে হঠাতে ৰজাক দেখি বৰ আচৰিত হৈছিল। তাই চিঠিখন লুকুৱাবলৈ চেষ্টা কৰি কৈছিল যে এইখন তাই ভায়েকে দিছে আৰু গোলাপ ফুলপাহ তাই বাগিচাৰ পৰা ছিঙি আনিছে। ৰজাই এনেকুৱা মিছা কথা শুনি বৰ বিৰক্তি পালে আৰু আচৰিত হ'ল। তেওঁ তৎক্ষণাত সেনাসকলক মাতি পঠিয়ালে আৰু তেওঁলোকক মুখ্যমন্ত্ৰী, ৰান্ধনীশালৰ দাসী আৰু ৰাজসভাৰ কবিক তেওঁৰ ওচৰত হাজিৰ হ'বলৈ আদেশ দিলে। ৰজাই মুখ্যমন্ত্ৰী আৰু দাসীগৰাকীক বৰ্খাস্ত কৰিলে। কবি আৰু ৰাণীক আজীৱন কাৰাগাৰত বন্দী কৰিলে। পিছদিনা পুৱা তেওঁ মোহনক ৰাজসভালৈ মতাই আনিলে। তেওঁ মোহনক বৰ্ণনা কৰি ক'বলৈ ধৰিলে যে কেনেকৈ বিচনাখনে তেওঁৰ জীৱন ৰক্ষা কৰিছিল। ৰজাই মোহনক 1 মোনা সোণৰ মুদ্ৰা উপহাৰ হিচাপে দিছিল। তদুপৰি তেওঁক ৰাজকীয় কাঠমিস্ত্ৰী হিচাপে নিযুক্তি দিলে। মোহন বৰ সুখী হৈছিল। তেওঁ পত্নীক এই বাতৰি দিবলৈ ঘৰলৈ দৌৰি গৈছিল। সোণৰ মুদ্ৰাবোৰ দেখি মোহনৰ ঘৈণীয়েক বৰ সুখী হৈছিল আৰু কৈছিল যে এয়া তোমাৰ কঠোৰ পৰিশ্ৰমৰ ফল। মোহনে তেওঁৰ শহুৰ আৰু ককায়েকহঁতকো মাতি আনিলে। সিহঁতেও মোহনক এনে সুন্দৰ পদবীত থকা দেখি বৰ সুখী হ'ল। সিহঁতে তেওঁক আশীৰ্বাদ দিছিল আৰু মোহনে সদায় কঠোৰ পৰিশ্ৰম কৰিম বুলি সকলোৰে সন্মুখত প্ৰতিজ্ঞা কৰিছে আৰু তেওঁ সুখেৰে দিন কটাবলৈ ধৰিলে। ধন্যবাদ। ভিডিঅ'টো যদি ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ছাবস্ক্ৰাইব নিশ্চয় কৰিব। ধন্যবাদ।